দৈনিক ৰাশিফল আজি বসন্ত পঞ্চমীত সাধ্য যোগৰ প্ৰভাৱ প্ৰতিটো ৰাশিৰ বাবে বিশেষ। পোনপ্ৰথমতে হৈছে মেষ ৰাশি। আজি হয়তো কাৰোবাৰ প্ৰতি আৱেগিক দুৰ্বলতা দেখুৱাই প্ৰতাৰিত হ'ব পাৰে আপুনি। কৰ্মত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰি আজি সফলতা লাভ কৰিব আপুনি। ব্যৱসায়ত ভালদৰে চলিব আপোনাৰ। প্ৰচাৰ, ৰিয়েল ইষ্টেট, ঠিকাদাৰী আৰু ভূমি সম্পৰ্কীয় ব্যৱসায়ত বিশেষ লাভান্বিত হ'ব আপুনি। অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে। শত্ৰুৱে আপোনাক বিপদৰ সৃষ্টি কৰিব পাৰে আজিৰ দিনটোত, গতিকে সাৱধানে থাকিব আপুনি। দ্বিতীয় ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ লোকে ঘনিষ্ঠ বন্ধুৰ বাবে আজি কিছু সুবিধা লাভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত অধিক অসাৱধান হৈ পৰিব। কৰ্মস্থলীত সহকৰ্মীৰ আচৰণত আপুনি বিৰক্ত হ'ব। বিশেষকৈ বৈদেশিক বাণিজ্যৰ সৈতে জড়িত ব্যৱসায়ীসকলে নতুন চুক্তি চূড়ান্ত কৰিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আশা কৰা ধৰণৰ ফল পাব আপুনি। ৩ নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা ভাল হ'ব। উচ্চ শিক্ষাত নতুন পদক্ষেপ ল'ব পাৰিব। আজি আপুনি দাঁত, ডিঙি আৰু পেটৰ সমস্যাত ভুগিব লাগিব পাৰে। কাৰ্যালয়ত আপোনাৰ দক্ষতা কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হ'ব। শিশুটিৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে আপোনাৰ। পুৰণি ৰোগবোৰ ঘূৰি আহিব পাৰে। ৪ নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। আজি আপুনি কৰ্মক্ষেত্ৰত অতিৰিক্ত কষ্ট কৰিব লাগিব। ব্যৱসায় আজি কৰ্কট ৰাশিৰ লোকৰ বাবে অতিকৈ শুভ হ'ব। পুৰণি পাৰিবাৰিক সংঘাত আজি সমাধান হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ পৰ্যটন ব্যৱসায়ৰ লগত জড়িত লোকসকল উপকৃত হ'ব। শত্ৰুৱে আপোনাৰ সৰলতাৰ সুযোগ লৈ আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে সাৱধানে থাকিব। সিংহ ৰাশি। আজিয়ে ব্যৱসায়ত আপোনাৰ আয় আৰু খৰচৰ ওপৰত চকু ৰাখক। সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি আজি গৌৰৱ অনুভৱ কৰিব পাৰে। যদি আপুনি কোনো শাৰীৰিক সমস্যা অনুভৱ কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। আজি অংশীদাৰিত্বৰ ব্যৱসায়ত লোকচান সম্ভাৱনা আছে আপোনাৰ। বৃহৎ চুক্তিৰ ভিত্তিত কৰোবাৰ সৈতে যোগাযোগ কৰিব লগা হ'ব পাৰে আপোনাৰ। কন্যা ৰাশি। পাবলগীয়া ধন পোৱাত পলম হ'ব আপোনাৰ। ব্যৱসায়ত নতুন বিনিয়োগ নকৰিব আজিৰ দিনটোত। আজি দালাল বা ৰিস্কি কামৰ পৰা বিৰত থাকক। কাৰো লগত কাজিয়া নকৰিব। আপুনি পিত্তথলী বা পাচনতন্ত্ৰৰ সমস্যাত ভুগিব পাৰে। আপোনাৰ সিদ্ধান্ত সঠিক, এই নিৰ্দিষ্ট ধাৰণাটো পৰিত্যাগ কৰক আপুনি। তুলা ৰাশি। তুলা ৰাশিৰ লোকে আজি সকলো বিষয়তে সাৱধানে ভৰি দিব। ওচৰ চুবুৰীয়াৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি এটা সৰু ভ্ৰমৰ সম্ভাৱনা আছে। স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত বিশৃংখলতা হ'ব পাৰে। নতুনকৈ কৰ্মসংস্থাপনৰ সুযোগ আহিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলে আজি তেওঁলোকৰ কৰ্মজগতত এক বৃহৎ পৰিৱৰ্তন লক্ষ্য কৰিব। ব্যৱসায়িক লাভ হ'ব আপোনাৰ, কিন্তু অধীনস্থ কৰ্মচাৰীৰ পৰা আপুনি ডাঙৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক। আপুনি হয়তো পুৰণি চিনাকি মানুহৰ পৰা ভাল খবৰ পাব। বিবাহিত জীৱন আপোনাৰ সুন্দৰময় পাৰ হ'ব। ধনু ৰাশি। আজি ধনু ৰাশিৰ লোকৰ খৰচ সামান্য হ্ৰাস পাব। আপুনি আজি বিভিন্ন ৰোগত ভুগিব পাৰে। আজি শিক্ষকৰ লগত মত বিৰোধ হ'ব পাৰে। পেছাদাৰী ক্ষেত্ৰত প্ৰতিযোগিতা বা প্ৰতাৰণাৰ পৰা সাৱধান হওক। আত্মসমালোচনা কৰি আপুনি নিজৰ কাম নিপুণভাৱে সম্পূৰ্ণ কৰিব। মকৰ ৰাশি। আজিয়ে আপোনাৰ বিনিয়োগ কৰা ধনৰ ওপৰত চকু ৰাখক। ব্যৱসায়ত আপোনাৰ যিকোনো সিদ্ধান্ত ভুল হ'ব পাৰে। আত্মীয়ই আপোনাৰ বিৰোধিতা কৰিব পাৰে। আপুনি বাতিল কৰা ব্যৱসায়িক চুক্তি পুনৰ আৰম্ভ কৰিব পাৰে। ইয়াৰ বাবে অতিৰিক্ত ধন খৰচ হ'ব পাৰে। আপোনাৰ কেৰিয়াৰত সমস্যা থাকিলেও সেইবোৰ গুৰুতৰ নহ'ব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকে সঞ্চয় কৰা ধন হয়তো আজি খৰচ হ'ব। বিৰোধীৰ প্ৰতি সচেতন হওক। কাম আৰু বহিৰাজ্য ভ্ৰমণৰ মাজত এক সংযোগ আছে। কোনো প্ৰভাৱশালী ব্যক্তিৰ ওচৰত চাপিব পাৰে আপুনি। আপোনাৰ শিক্ষকৰ স্বাস্থ্য আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব। পাৰিবাৰিক সম্পৰ্কত তিক্ততাৰ সৃষ্টি হ'ব পাৰে আপোনাৰ। মীন ৰাশি। মীন ৰাশিৰ লোকে আজি ৰোগত ভুগিব পাৰে। ব্যৱসায়ত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা আছে আপোনাৰ। আজি আপুনি চিনাকি মানুহৰ অচিনাকি মুখ দেখিব। নিজৰ বুদ্ধিৰ দোষৰ বাবে ব্যৱসায়ত লোকচানৰ আশংকা থাকে।